আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস সমগ্ৰ দেশৰ লগতে আজি বৰপেটাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয় বৰপেটা প্ৰেছ ক্লাব আৰু জাৰ্নেলিষ্ট ইউনিয়ন অফ অসমৰ উদ্যোগত আৰু বৰপেটা জিলা প্ৰশাসনৰ সহযোগত বৰপেটা প্ৰেছ ক্লাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ বক্তৃতানুষ্ঠানত আৰু সম্বৰ্ধনা সভাত জাৰ্নেলিষ্ট ইউনিয়ন অফ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠক ৰাজ্যিক সভাপতি সেমিমা সুলতানা আহমেদ সম্পাদক ধনজিৎ দাস বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণেন্দ্ৰনাথ দাস আদিৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উক্ত অনুষ্ঠানত বৰপেটা জিলাৰ জ্যেষ্ঠ সাংবাদিক সোমনাথ তালুকদাৰক সম্বৰ্ধনা জনোৱা হয় ৮০ৰ দশকৰ পৰাই সংবাদ সেৱাৰ সৈতে জড়িত সোমনাথ তালুকদাৰে সাংবাদিকতাৰ লগতে সাহিত্য সেৱা অভিনয় আদিৰ সৈতেও জড়িত হৈ আহিছে প্ৰেছ দিৱসৰ অনুষ্ঠানত এনেদৰে সম্পৰ্কিত হ'বলৈ পাই অতিকৈ আনন্দিত বুলি প্ৰকাশ কৰিছে প্ৰাক্তন সাংবাদিকগৰাকীয়ে উক্ত সভাত জাৰ্নেলিষ্ট ইউনিয়ন অফ ইণ্ডিয়াৰ সভাপতি গীতাৰ্থ পাঠকে সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ শীৰ্ষক বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে উল্লেখযোগ্য যে দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতা সুৰক্ষিত কৰিবলৈ 1964 চনৰ 4 জুলাইত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া স্থাপন কৰা হৈছিল উক্ত বৰ্ষ 16 নৱেম্বৰৰ পৰা প্ৰেছ কাউন্সিল আনুষ্ঠানিকভাৱে কাৰ্যকৰী হোৱাৰ দিনটোকে প্ৰতি বছৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস এই উপলক্ষে বৰপেটা প্ৰেছ ক্লাব জাৰ্নেলিষ্ট ইউনিয়ন অফ আছাম আৰু বৰপেটা প্ৰশাসনৰ তৰফৰ পৰা বৰপেটা প্ৰেছ ক্লাবত যি এক বৰ্ণাঢ্য আজি অনুষ্ঠান ৰূপায়িত কৰা হ'ল আৰু সাংবাদিকৰ স্বাৰ্থৰ হকে এই বছৰি পাতি অহা এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি আমাক ব্যক্তিগতভাৱে এগৰাকী জ্যেষ্ঠ সংবাদকৰ্মী ৰূপে সম্বৰ্ধনা জনাইছে মই নথৈ আনন্দিত হৈছোঁ 1988 চনৰ পৰা বৰপেটাৰ সচদৰ কাকতিৰ প্ৰযোজনাত শ্ৰদ্ধাৰ গণেশ দাস ছাৰৰ সম্পাদনাত বৰপীঠ কাকতত আনুষ্ঠানিকভাৱে সাংবাদিকতাৰ পাতনি মেলিছিলোঁ যদিও মই সাহিত্য কৰ্মী ৰূপেহে তাত প্ৰৱেশ কৰিছিলোঁ গণেশ দাস ছাৰৰ আহ্বান কৰ্মে সাংবাদিকতাৰ জগতখনত সোমাই আহোঁ বিভিন্ন ধৰণে সংবাদ পৰিৱেশন কৰি গৈ নতুন দৈনিক নতুন দিন পূৰ্বাচল ইত্যাদি কাকতত সংবাদ সেৱা পৰিৱেশন কৰি গৈ 1995 চনত অসমীয়া প্ৰতিদিনৰ বহৰীৰ সংবাদদাতা ৰূপে কাৰ্যনিৰ্বাহ কৰোঁ আৰু 2011 চনত মই আনুষ্ঠানিক সাংবাদিকতা মই জগতখন ত্যাগ কৰোঁ মূলতঃ মই এগৰাকী শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু তাৰেই সুৰুঙা লৈ দেশৰ দহৰ সমাজৰ মংগলৰ অৰ্থেই সংবাদ পৰিৱেশনত ব্ৰতী হৈছিলোঁ তৎকালীন চৰকাৰখনৰ শিক্ষামন্ত্ৰী মহোদয়ে হিমন্ত বিশ্ব শৰ্মা মহোদয়ে শিক্ষকসকলক সাংবাদিকতা এৰিবলৈ জনোৱা আহ্বানত সঁহাৰি জনাই মই এৰি পেলালোঁ মই ভাবোঁ যে সমাজৰ বিভিন্ন ক্ষেত্ৰত মোৰ সংবাদে প্ৰভাৱ পেলাই আহিছিল সততাৰে নিষ্ঠাৰে আৰু অন্যায়ৰ লগত কেতিয়াও সহযোগিতা নকৰাকৈ প্ৰতিৰোধমূলকভাৱে সাংবাদিকতা কৰা দিনকেইটা কৰিছোঁ শত্ৰু বঢ়াইছোঁ মিত্ৰ কমাইছোঁ আৰু আজিৰ এই সম্বৰ্ধনাই মোক সেই দিনবোৰৰ যি কৰ্ম তাৰ প্ৰতি এটা মনত পেলাই দিছে স্মৰণ কৰিছোঁ ভাল লাগিছে আৰু এনেদৰে সম্বৰ্ধনা জনোৱাত মই নথৈ আনন্দিত হৈছোঁ মই আহ্বান জনাইছোঁ আমাৰ নতুন বৰ্তমানৰ সংবাদকৰ্মীসকলে নতুন সংবাদকৰ্মীসকলে দেশ আৰু দহৰ বাবে তেখেতসকলৰ সংবাদ পৰিৱেশন কৰি যাব যদিও পৰিৱৰ্তিত সময়ছোৱাত সংবাদকৰ্মীলৈ এটা বৰ প্ৰত্যাহ্বান আহি পৰিছে এই প্ৰত্যাহ্বানৰ লগত যুঁজি প্ৰত্যাহ্বানৰ লগত সহাৱস্থান কৰি যুঁজি প্ৰতিৰোধমূলকভাৱে তেখেতসকলে সংবাদ পৰিৱেশন কৰি যাব তেখেতসকললৈ মোৰ অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ